ইতিহাস প্ৰসিদ্ধ ধুদৰালিৰ জৰাজীৰ্ণ অৱস্থাই জিয়াটো ভোগাইছে জনসাধাৰণক। ধুদৰালিৰ মাজমজিয়াত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ। পথছোৱা নিৰ্মাণৰ বাবে স্থানীয় ৰাইজ তথা দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। 4 বছৰে জৰাজীৰ্ণ হৈ আছে নামটি চাৰিআলিৰ পৰা 27 চিগালৈকে পথছোৱা। নাজিৰা লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত এই পথটো নিৰ্মাণৰ বাবে এজন ঠিকাদাৰে নিবিদা লাভ কৰিছিল যদিও কাম সম্পূৰ্ণ নকৰাকৈ পলায়ন কৰে। পুনৰ আন এক বহিৰাগত কোম্পানীক পথটো নিৰ্মাণৰ বাবে দায়িত্ব দিয়ে যদিও অতি লেহেমীয়া গতিৰে কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। 10 দিনৰ ভিতৰত পথটো যাতায়াতৰ উপযোগী কৰি যদি নিদিয়ে তেন্তে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে। পথছোৱা কাণসাৰ নকৰিলে এই পথ ঐতিহাসিক ধুদৰালি আজি মৰণ সদৃশ পৰিৱেশ। পথ নে পুখুৰী ধৰিব নোৱাৰি, যাতায়াতৰ বহুত অসুবিধা হৈছে। বাৰ বাৰ চৰকাৰক অনুৰোধ কৰাৰ পাছতো তেওঁলোকে আজিলৈকে পথছোৱা কাণসাৰ নকৰিলে। এই পথটোৰ কথাটো কি ক'ম, পথটো আজি আমি প্ৰায় 10 বছৰ মানে ভুক্তভোগী। যিহেতু আমাৰ এই নামটি যিটো আমগুৰি যোৱা মেইন ধুদৰালিটো যিটো ঐতিহাসিক ধুদৰালি, এই পথটোক লৈ পেলাই আমি প্ৰতিবাৰে বহুত মানে প্ৰতিবাদ কৰিলোঁ। স্থানীয় ৰাইজেও আহিলে প্ৰতিবাদ কৰিলে, দল সংগঠনকো লৈ পেলাই প্ৰতিবাদ কৰিলোঁ। কিন্তু PWB মানুহো আহে, ইঞ্জিনিয়াৰো আহি আমাক অকল প্ৰতিশ্ৰুতি দিয়ে। যিহেতু সেই ৰাস্তাটো কোম্পানী কেইবাটাও বদলি হ'ল, যিকেইটা কোম্পানীক মানে দিছিলে বনাবলৈ, কি নাজানো ইয়াৰ আগত কি আছে আমি নাজানো। কিন্তু কোম্পানীবিলাক আহে আৰু গুচি যায়, অলপ কাম কৰে আৰু কামটো লেহেমীয়া মানে বহুত বেছি লেহেমীয়া। মানে এনেকুৱা দেখাই নাই, বহুতো ৰাস্তা পদূলি বনোৱা দেখিছোঁ, কিন্তু আমাৰ এই ৰাস্তাটোক লৈ পেলাই ইমান কিয় মানে হেতালি খেলিছে ধৰিব নোৱাৰোঁ। কাৰণ এই ৰাস্তাটো এনেকুৱা এটা পৰিস্থিতি হৈছে, ইমান ডাঙৰ ডাঙৰ এটা পুখুৰী সদৃশ গাঁত হৈছে, যিহেতু গাড়ী বাগৰি পৰিছে। যিহেতু আজি 2 দিনৰ আগত এখন ই-ৰিক্সা আপোনাৰ কলেজৰ ছোৱালীৰ সৈতে ইউনিফৰ্মৰ সৈতে কলেজলৈ আহি থকা অৱস্থাত বেটেৰী ৰিক্সা পাল্টি হৈ পেলাই বোকাত লুটি হ'ল। যিহেতু সেইবিলাক আমি দেখি পেলাই বেয়া দেখিছে, আমি বেয়া লাগিছে। কাৰণ আমাৰ নিজৰ ঘৰৰ আগৰ মুখৰ আগৰ ৰাস্তাটো আমি একো কৰিব পৰা নাই। আমি ইমান প্ৰতিবাদ কৰিছোঁ যদিও কোনো কাণসাৰ নাই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ, যিহেতু আমাৰ ঐতিহাসিক ধুদৰালিটো নিৰ্মাণৰ ক্ষেত্ৰত ইমান লেহেমীয়া কিয়, আমি ইয়াৰ আঁৰত কি আছে আমি একো নাজানো। কিন্তু প্ৰতিবাদ কৰিবলৈও ভয়, কাৰণ পুলিচৰ লাঠি খুব ভয় দেখুৱায়। সেয়েহে আমাৰ স্থানীয় ৰাইজেও আজিকালি ওলাই আহিবলৈ টান পায়, কাৰণ আজি 10 বছৰ এনেকৈ ভুগি আছে।